চাবুৱাৰ বালিজান বগৰীতলিয়াত মহাবাহুৰ খহনীয়াৰ ভয়াৱহ ৰূপ জিঅ'বেগৰ মথৰি বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ পাছত পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছিল জলসম্পদ বিভাগে কিন্তু ৰুধিব পৰা নাই খহনীয়া ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে শংকিত হৈ পৰিছে বগৰীতলিয়াৰ ৰহমৰীয়াৰ ৰাইজ শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা ল'বলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী তুলিছে ৰাইজে আৰু এই খহনীয়া এতিয়াও যেটো অব্যাহত আছে অতিকৈ ভয়ংকৰ ৰূপ লৈছে আমি সেই পৰিৱেশ কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক বিশ্বজিৎ ফুকনৰ জৰিয়তে মই মুহূৰ্তত উপস্থিত আছো চাবুৱাৰ বালিজান আৰু বগৰীতলিয়াৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰু বৰ্তমান সময়ত ইয়াৰ পৰিৱেশ আমি দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো এতিয়া যেহেতু খহনীয়া হৈ আছিল আৰু খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয় বিষয়াসকলে পাৰ্কোপাইন দি আছিল কিন্তু শেহতীয়াকৈ এতিয়া খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰা দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক দৃশ্যাংশ দেখুৱাইছো চাওক খহনীয়া যথেষ্ট ভিতৰলৈ সোমাই আহিছে যাৰ ফলত এই যি ঐতিহাসিক মোমাই তামুলী আলিলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে আৰু এই গতিত যদি খহনীয়া হয় আৰু ২-৩ দিনতে পথটো প্ৰায় খহনীয়াত নিশ্চিন্ন হৈ যোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে আৰু আমি দৰ্শকসকলক দৃশ্যাংশ দেখুৱাইছো চাওক এতিয়া যেহেতু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু বৃদ্ধি পোৱাৰ লগে লগে ইয়াত এতিয়া প্ৰবল সোঁত দেখা পোৱা গৈছে আৰু পানী বাঢ়িছেহে পানী বহাৰ লগে লগে এই অৱস্থা কিন্তু পানী কমাৰ লগে লগে যে আৰু ইয়াত প্ৰবল খহনীয়া হ'ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে আৰু বিভিন্ন প্ৰান্তত যেহেতু পাৰ্কোপাইন দিয়া হৈছিল পাৰ্কোপাইনসমূহ এতিয়া উটুৱাই লৈ গৈছে যাৰ ফলত সমগ্ৰ অঞ্চলটোৰ ৰাইজ চিন্তিত হৈ পৰিছে এই মুহূৰ্তত মই গাঁওখনৰ মহিলা আছে এই মুহূৰ্তত মই বাইদেউ আপোনালোকৰ ওচৰলৈ আহিছো দেখা পাইছো খহনীয়া হৈ আছে আপোনালোকে এতিয়া নদীৰ পাৰত আহি চাইছে কি দেখিছে কি ক'ব পানী সুত বেছি হৈছে আমাৰ বগৰীতলীয়া মানুহৰ এতিয়া পানী হাঁহ নচৰা দুখ হ'ব কাৰণ আগৰ কেইদিন যেতিয়া মন্ত্ৰী MLA আহি আছিলে তেওঁলোকে ঠিকে কৰি আছে 3 গাড়ী 4 গাড়ী গাড়ী আহিছিলে পাৰ্কোপাইন পেলাইছিলে কিন্তু এতিয়া দেখিছো লাহে এখনো গাড়ী নাই কাম লেহেমীয়া হৈছে আৰু খহনীয়াটো বয়ে আছে ৰখা নাই এতিয়া কি হ'বগে মানে এনেকে গৈ থাকিলেতো শেষ হ'ব পিজু চাজুকে দিব আকৌ সবানন্দ সোণোৱালক আকৌ এবাৰ অনুৰোধ কৰিছে তেওঁলোকে যাতে আৰু অলপ কটকটীয়াকে উন্নতভাৱে কিবা এটা আমাক ব্যৱস্থা কৰি দিয়ে সেইখিনিকে আমি ক'ব বিচাৰিছো আৰু এই ডিপাৰ্টমেণ্টৰ মানুহখিনি অলপ জোৰ দিব লাগিছিলে কিন্তু এই পাৰ্কোপাইন পেলোৱাত এতিয়া গাড়ীও নাই বুট নাই একো দেখা নাই আদি কেইবাদিনো হ'ল এসপ্তাহমান হ'ল কাৰণ মানুহ একদম কমটি আৰু শ্ৰমিকো কমটি হয় আচলতে এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছো আৰু স্থানীয় ৰাইজ আছে মই তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু বিভাগৰ তৰফৰ পৰা যথেষ্ট সংখ্যক কাম কৰা দেখা পোৱা গৈছিল প্ৰথম অৱস্থাত যেতিয়া বিভাগীয় মন্ত্ৰী আহিছিল আৰু বৰ্তমান সময়ত দেখা পোৱা গৈছে এতিয়া খহনীয়া প্ৰবল বিভাগীয় বিষয়াসকলে বা বিভাগৰ তৰফৰ পৰা পাৰ্কোপাইন দি থকা হৈছে কিন্তু জিঅ'বেগ হওক বা অন্য ধৰণে পলস দি এতিয়া জিঅ'টিউব পেলোৱা হয় সেই ধৰণৰ জিঅ'বেগ তেনেকুৱা ধৰণৰ পেলোৱা নাই নাও এখন দেখিছিলো দুদিনমান কিছু কাম কৰিছিল পাৰ্কোপাইনে কি হৈ আছে হয় প্ৰথমেই আমি ক'ব বিচাৰিছোঁ যে আমাৰ আটাইতকৈ দুখ লগা এইটো কাৰণে হৈছে আজি দেখিছে আপোনালোকে সিদিনা আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া লগতে কেন্দ্ৰীয় মন্ত্ৰী নিজেই পৰিদৰ্শন কৰি গৈছে আৰু তেখেতলোকে যোৱাৰ পিছৰ পৰাই যি আমাৰ বিভাগীয় কৰ্তৃপক্ষ আছে তেখেতলোকে যিটো গতিত কাম কৰিছে এই গতিত কাম কৰিলে ৰহমৰীয়া লগতে সমগ্ৰ বগৰীতলীয়াবাসীলৈ কিন্তু ভাবুকি যে আহিছে এয়া নিশ্চিত প্ৰথম কথা হ'ল আজি তেখেতলোকে কাম কৰিছে টোটেল 22জন শ্ৰমিক লগাই এহেন প্ৰবল গৰাখহনীয়াত 22জন শ্ৰমিকে কাম কৰিব পাৰিছে আৰু জানিব দিয়া মতে তেখেতলোকৰ বিভাগীয় মানুহে আমাক জনোৱাইছে এটা কথা যে নিশ্চয় আমি ইয়াতকৈ স্পীডত আমি কাম কৰিব নোৱাৰোঁ কাৰণ আমাৰ ওচৰত ফাণ্ড নাই সেয়া আজি আমাৰ ৰাইজক যি আমাৰ দুৰ্ভগীয়া ৰাইজক আমি সেইখিনি কথা আমাক অৱগত কৰিলে আমি জানো কিবা বুজি পাম আমাক লাগে স্থায়ী সমাধান আমাক লাগে ফাণ্ড নথকাৰ কাৰণে কাম কৰিব পৰা নাই হয় সেইষা বুলি আমাক অৱগত কৰিছে যে ফাণ্ড নাই আমাৰ হাতত ফাণ্ড নথকাৰ কাৰণে আমাৰ কামটো শ্ল' হৈছে আৰু আমি কৈছোঁ যে তেখেতলোকে আৰু এটা অভিযোগ দিছে তেখেতলোকে কৈছে পলস আনিব পৰা অৱস্থাত নাই এতিয়া বুট নচলে আমি কৈছোঁ যে বামৰ পলস আছে বামৰ পলস আপোনালোকে ব্যৱহাৰ কৰক কাৰণ বামত হয় বালিজানতে পলস দম ষ্টক মাৰি থৈছে আমি দেখাই দিছোঁ তেখেতলোকক যাওক তাৰ পৰা আনি কিনি আপোনালোকে কামটো ষ্টাৰ্ট কৰক কিন্তু তেখেতলোকে এটাই কৈছে যে আমাৰ হাতত ফাণ্ড নাই যদি ফাণ্ডেই নাই তেতিয়াহ'লে আমাৰ ৰহমৰীয়া ৰাইজক সকলোকে বান্ধি নদীত পেলাই দিয়ক আমি সেইটোৱে আশা কৰিছোঁ নহ'লে কিন্তু আমাক অতি সোনকালে আমাক স্থায়ী সমাধান দিয়ক নহ'লে আমাৰ সন্মুখত থকা যি অইল খাট এই অইল খাট কিন্তু আমি বন্ধ কৰিবলৈ বাধ্য হ'ম এটা গুৰুত্বপূৰ্ণ কথা কৈছে যিহেতু ফাণ্ড নাই বুলি কৈছে ৰাইজে অভিযোগ উত্থাপন কৰিছে বিভাগৰ বিষয়াসকলে যে
যদি ফাণ্ড নাই, ফাণ্ড নথকাৰ কাৰণে বিশ্বজিৎ ফুকন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ শেহতীয়া পৰিৱেশ আমাক দেখুৱাৰ বাবে। আৰু এনেদৰেই আচলতে চাবুৱাৰ বালিজান বগৰীতলীয়া লুইতৰ খহনীয়াৰ যে কালৰূপ সেই কালৰূপ অব্যাহত আছে আৰু যেনেধৰণৰ আচলতে ব্যৱস্থা কৰিব লাগিছিল খহনীয়া প্ৰতিৰোধৰ বাবে, কাৰণ জিঅ' বেগৰ যি মথাউৰি সেই মথাউৰি বাঢ়নি পানীয়ে উটুৱাই নিছিল, তাৰপিছত কিন্তু খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। আৰু ইতিমধ্যে টকাৰ বা ধনৰ অভাৱ বুলিও উল্লেখ কৰিছে যি কৰ্তৃপক্ষ আছে, তাকে লৈ যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।